সকলোকে নমস্কাৰ জনাইছোঁ। আমি ইতিমধ্যে এনেকুৱা এটা সময়ত উপস্থিত হৈছোঁ যি সময়ত সঁচাকৈ এটা দুখজনক ঘটনাবিলাক ঘটি আছে বুলি ক'ব লাগিব। এই ছবিবিলাক দেখি বৰ মৰ্মাহত হওঁ। এখন গাড়ীত এগৰাকী মহিলা শুই আছে, ফটোখন পেপাৰত দিয়া হৈছে বা ছ'চিয়েল মিডিয়াত আমি পাইছোঁ। তাৰপিছত গম পালোঁ সেই মহিলাগৰাকীয়ে কৰোণাৰ আক্ৰান্ত আছিলে। তেখেতে অক্সিজেনৰ অভাৱত হস্পিটেলতো তেওঁ চিট নাপায় তেওঁ আহি পেলাই নিজৰ যি দামী গাড়ী, এই দামী শব্দটো ব্যৱহাৰ কৰা কথা আছে যে আজি কৰোণাৰ এই সন্ত্ৰাসৰ সময়ত ধন টকা পইচা অৰ্থহীন হৈ পৰিছে। তেওঁ গাড়ীখনৰ চিটত সুন্দৰভাৱে শুই আছে। পিছত সুৰক্ষাকৰ্মীয়ে গম পাইছে তেওঁ মৃত। তেখেত এগৰাকী বৰ ডাঙৰ এটা কোম্পানীৰ তেওঁ অভিযন্তা আছিলে মহিলাগৰাকী, আৰু তেখেত অকলশৰীয়াভাৱে তেওঁ চিকিৎসা কৰিবলৈ আহিবলগীয়া হৈছিলে, কাৰণ তেখেতৰ স্বামী আৰু তেখেতৰ সন্তান অন্য এখন ৰাজ্যৰ ডাঙৰ পদবীত আছিলে। চাকৰি কৰা সূত্ৰে তেওঁলোক স্বামী স্ত্ৰী বেলেগ বেলেগকৈ আছিলে। গতিকে অতি দুখজনক ঘটনা ঘটি আছে গোটেই বিশ্বত। তাতোকৈ বেছিকৈ এতিয়া বৰ্তমান আমাৰ দেখা গৈছে ভাৰতবৰ্ষত। আমি অসমৰ সেই সন্তান দুজনকে চাওকচোন। এজনী ইঞ্জিনিয়াৰ পঢ়ি থকা, এগৰাকী প্ৰথম বাৰ্ষিক পঢ়ি থকা, মাতৃহাৰা পিতৃহাৰা হ'ল, অকলে আহিবলগীয়া হ'ল গুৱাহাটীলৈ। চাবলৈও নাপালে মা আৰু দেউতাকৰ মুখখন। কিমানক আৰু অকালতে হেৰুৱাম। আৰু এনে মৃত্যু হৈছে যি মৃত্যু তাৰমানে এনেকুৱা লাগিছে এনে মৃত্যু কাৰো কাম্য নহয়। মই কবিতা এটা লিখিছিলোঁ, আপোনালোকে হয়তো বহুতে শুনিছিলে, যে এনে মৃত্যু কাৰো কাম্য নহয়, যাৰ মৃত্যুত কোনো কান্দিব নোৱাৰে, কান্দিলেও সেই দেহাটো চাব নোৱাৰে, বা নিজৰ নীতি নিয়মখিনি একো কৰিব নোৱাৰি অকালতে আমি হেৰুৱাবলগীয়া হৈছে। নিজৰ আপোনজনক শেষ সময়ৰ বাবে ভৰিত চুই সেৱা কৰিবৰ কাৰণে সাৱটি ধৰি হুক হুকাই কান্দিবলৈও আমাক সময় এটা নিষ্ঠুৰ হৈ পৰিছে। আজি তাৰিখত এটাকৈ ডাঙৰ এটা বিষয় হৈ পৰিছে অক্সিজেনৰ নাটনি। শ্ৰদ্ধাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিমানবিলাক আমাৰ নাইট্ৰজেনৰ ক্ষেত্ৰত ব্যৱহাৰ হোৱা যিমানবিলাক উদ্যোগ আছিলে, নাইট্ৰজেনৰ আমাৰ চিলিণ্ডাৰৰ প্ৰস্তুত কৰা, উৎপাদনকাৰী বুলি নকওঁ, সেই বায়ুমণ্ডলত থকা নাইট্ৰজেন গেছবিলাক আপোনাৰ তৰলীকৃত কৰি পেলাই নাইট্ৰজেন চিলিণ্ডাৰ ব্যৱসায়িকভাৱে কৰিছিলে। সেই বৃহৎ উদ্যোগসমূহক অক্সিজেন তৰলীকৃত কৰাৰ ক্ষেত্ৰত, সংগ্ৰহ কৰাৰ ক্ষেত্ৰত লাগিবৰ কাৰণে নিৰ্দেশ দিছে। আজি সেই ক্ষেত্ৰত আমাৰ অসমৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই বিগত বৰ্ষৰ বহুখিনি আগবঢ়াই থৈ গ'ল অসমক, আৰু সেইবাবে তেখেতে বাহিৰৰ ৰাজ্যসমূহকো সহায় কৰিব পাৰিম বুলি এটা সুখবৰ আপোনালোকে জানে দিছিলে। দিল্লী, মহাৰাষ্ট্ৰ, ভাৰতৰ বিভিন্ন ৰাজ্যৰ অৱস্থা অতি সংকটজনক। কৰোণা ভাইৰাছতকৈ সংকট হৈছে সেই ভাইৰাছবিধৰ আক্ৰমণৰ সময়ত প্ৰথমতে যিটো আমাৰ উশাহ নিশাহ লোৱাত যিটো দুৰৱস্থাৰ সৃষ্টি, উশাহ নিশাহ ল'ব নোৱাৰাৰ কাৰণে চিকিৎসকসকলে চিকিৎসা কৰিবলৈও সময় নাপায়। তাৰ আগতেই সেই ৰোগীগৰাকীৰ মৃত্যু হয়। এবিধ জীৱনদায়িনী গেছ অক্সিজেন আমি সকলোৱে জানো, পঢ়ি আহিছোঁ। তাৰ বাবে বহু হুলস্থুলো কৰিছোঁ যে প্ৰদূষণ বাঢ়ি গৈ আছে, অক্সিজেনৰ মাত্ৰা ভয়ানকভাৱে বায়ুমণ্ডলত বিষাক্ত হৈ পৰিছে। মাত্ৰা কমি গৈ আছে বুলি আমি নকওঁ, সেই বিষয়ে কিছু সময়ৰ পিছত ক'ম। আজি সেই অক্সিজেন নোহোৱাৰ বাবে আজি আমি মৃত্যু মুখত পৰিবলগীয়া হৈছে। কৰোণাতকৈ মৃত্যু পেলাইছে আমাৰ অক্সিজেনৰ নাটনিৰ বাবেহে, সেইটো আপোনালোকে গম পাইছে। যদি সময়মতে অক্সিজেন পাওঁ
চিকিৎসকসকলে হওক, চিকিৎসা কৰ্মীসকলে হওক, এটা সময় পায় সেই ৰোগীগৰাক বচাই তুলিবৰ কাৰণে। বাহিৰৰ পৰা, বিভিন্ন দেশৰ পৰা আপোনালোকে গম পাইছে, বাতৰি কাগজৰ পৰা ধৰি বিভিন্ন জেগাত আমাৰ অক্সিজেনৰ চিলিণ্ডাৰসমূহ পঠিয়াইছে। ভেকচিনেশ্যনতকৈও নাটনি হৈ পৰিছে অক্সিজেন। আৰু আমি সৰু সময়ৰ পৰা প্ৰাথমিক আমাৰ বিদ্যালয় শিক্ষাৰ পৰাই ধৰি বৰ্তমান উচ্চ শিক্ষালৈকে আমি জানো যে বায়ুমণ্ডলত অক্সিজেন গেছৰ যিটো পৰিমাণ আটাইতকৈ বেছি থাকে নাইট্ৰজেন গেছ। তাৰপিছতে আমি জানো যে 20.8 মানে 20.8% অক্সিজেন আমাৰ বায়ুমণ্ডলত থাকে। আৰু এই অক্সিজেন গেছৰ যিটো আমি লৈ আছোঁ, বাচি আছোঁ, অকল আমি নহয়, গোটেই প্ৰাণী জগত, উদ্ভিদ জগত সকলো বাচি আছোঁ। আৰু এই অক্সিজেনৰ উৎপাদনকাৰী মাত্ৰ এটা জীৱই, আৰু সেই জীৱবিধেই হৈছে উদ্ভিদ। কোনো প্ৰাণীয়ে অক্সিজেন উৎপাদন কৰিব নোৱাৰে। এই উদ্ভিদ জগতৰ ওপৰতে নিৰ্ভৰশীল গোটেই পৃথিৱী নামৰ গ্ৰহটো, য'ত সেউজীয়া পৰিৱেশ বিৰাজ কৰি আছে, য'ত আমি জীয়াই আছোঁ। আমাৰ লগতে আমাৰ সহোদৰ যিমান আছে, পৰুৱাৰ পৰা, মাখিৰ পৰা, চৰাই চিৰিকটি, তিমি মাছৰ পৰা হাতীলৈকে সকলোবোৰ আমাৰ সহোদৰ আজি বাচি আছে সেই অক্সিজেন গেছক লৈ। যি অক্সিজেন গেছ প্ৰস্তুত কৰি আছে উদ্ভিদে সালোক সংশ্লেষণৰ জৰিয়তে নিজৰ খাদ্য প্ৰস্তুত কৰাৰ সময়ত। উদ্ভিদো জীয়াই আছে অক্সিজেনক লৈ, কাৰণ উদ্ভিদকো জীয়াই থাকিবৰ কাৰণে অক্সিজেন লাগে। কেৱল খাদ্য প্ৰস্তুত কৰিবৰ সময়ত দিনৰ ভাগতহে উদ্ভিদে সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ সহায়ত অক্সিজেন বায়ুমণ্ডললৈ এৰি দিয়ে। আপোনালোকে ভাবিছে চাগে যে ৰিপুঞ্জয়ে লাইভত আহি সালোক সংশ্লেষণ কেনেকৈ হয়, অক্সিজেননো কিয় লাগে, সেই বিষয়ে আমাকনো কোৱাৰ কি দৰকাৰ, আমি সকলোৱে জানো। হয়, আজি তাৰিখতে লাইভ চাই থকা যিসকল ব্যক্তি আছে বা ইয়াৰ পিছত যোনে এইখিনি ৰেকৰ্ডিং চাব, তেওঁলোকক বুজাবৰ কাৰণে মই কোৱা নাই যে অক্সিজেন কোনে কেনেকৈ প্ৰস্তুত কৰে। মই ক'বলৈ গৈ আছোঁ অক্সিজেনৰ নাটনিয়ে কি এটা পৰিৱেশৰ সৃষ্টি কৰিছে। এই পৰিৱেশটোৰ সৃষ্টি কৰা দায়ী কোন আচলতে? আজি তাৰিখত কৰোণা ভাইৰাছ সৃষ্টি হৈছে, কিবা হৈছে। এইটো এটা বেমাৰ, ভাইৰাছ। আগতেও ভাইৰাছ আছিলে, এতিয়াও ভাইৰাছ আছে, অদূৰ ভৱিষ্যতো আৰু কৃত্ৰিম ভাইৰাছ ওলাই গৈ থাকিব। সেইটো এটা প্ৰকৃতিৰ সৃষ্টি বুলিও ক'ব পাৰে, কোনোবাই লেবৰেটৰীৰ সৃষ্টি বুলি, সেইবিলাক বিতৰ্কলৈ নাযাওঁ। কিন্তু যিহেতু ভাইৰাছটো আছে, ভাইৰাছটো মোকাবিলা কৰিবৰ কাৰণে নাটনি হৈ পৰিছে অক্সিজেনৰ। আৰু সেই অক্সিজেনৰ নাটনিখিনি কৰিছোঁ কোনে? বায়ুমণ্ডলত কোনে নাটনি কৰিছোঁ? আজি ভাবিব পাৰে যে এইটো বেমাৰৰ কাৰণে আমি উশাহ নিশাহ লোৱাত দিগদাৰ হৈছে, তাত আকৌ বায়ুমণ্ডলত অক্সিজেন বেছিকৈ থাকিলেই যেনিবা আমি কেনেকৈ ল'ম? অক্সিজেন চিলিণ্ডাৰ কি প্ৰয়োজন নাই নেকি বায়ুমণ্ডলত যেতিয়া অক্সিজেন বেছিকৈ থাকে? সেইটো ভুল ধাৰণা। মোৰ ক'বলৈ কথাটো হৈছে অক্সিজেন চিলিণ্ডাৰ বা অক্সিজেন আমি আৰ্টিফিচিয়েলি দিব লাগিবই যেতিয়া প্ৰয়োজন হয়। কিন্তু নাটনি হ'ব পাৰিছে কিয়? নাটনি এইকাৰণে হৈছে আমি কৰোণাত অতিকৈ সংক্ৰমিত হৈছোঁ। ইমানেই মানুহ সংক্ৰমিত হৈছোঁ যে যিখিনি আমাৰ অক্সিজেন আছিলে এটা বিভাগত স্বাস্থ্যৰ ক্ষেত্ৰত লাগে, তাতোকৈ আমাৰ বেছি প্ৰয়োজন হৈ পৰিছে। আৰু এটা কথা মনত ৰাখিব, আজি দিল্লী, মহাৰাষ্ট্ৰ এইবিলাক সমীক্ষাবিলাক আমি পাই আছোঁ। মহাৰাষ্ট্ৰত আটাইতকৈ বহু মানুহ মৰিছে। দিল্লী, মহাৰাষ্ট্ৰ, কেৰেলা, কৰ্ণাটকা, উত্তৰ প্ৰদেশ এইবিলাকত বহুত মানুহ মৰিবলৈ ধৰিছে, বহুত মানুহ সংক্ৰমিত হৈ পৰিছে। কাৰণটো কি আপোনালোকে জানে? আজি তাৰিখত তাজমহল চাবলৈ মানুহে যাবলৈ যিমান ইচ্ছা কৰে, তাতোকৈ চিন্তা কৰিবলগীয়া হয় যে দিল্লীত মই উশাহ ল'ব পাৰিম নে নাই বাৰু, ঠাণ্ডাৰ দিনতে হওক বা গৰমৰ দিনতে হওক। তাৰমানে তাৰ কাৰণটো হৈছে প্ৰদূষণ ইমানেই বাঢ়ি গৈছে। আমাৰ সাধাৰণ মানুহ এজনে, সুস্থ স্বাস্থ্যৱান মানুহ এজনেও সেই ঠাইসমূহত অক্সিজেনৰ মাত্ৰা কমাৰ কাৰণে মানুহ বেমাৰত পৰিবলগীয়া হৈছে। প্ৰদূষণৰ মাত্ৰা বাঢ়ি গৈ আছে, উশাহ নিশাহ লোৱাত দিগদাৰ হৈছে। যেতিয়া আপুনি দৌৰি যায়, যেতিয়া আপুনি বেছিকৈ আপোনাৰ ধৰক ফুপাবলৈ ধৰে, ফুপোৱাৰ কাৰণটো কি হৈছে? আমাৰ দেহত শক্তি আপুনি প্ৰচয় কৰিছে দৌৰাৰ কাৰণে, কাম কৰাৰ কাৰণে আপোনাৰ অক্সিজেন বাৰ্ণ হৈছে, সেইখিনি আমি জানো। ATP, ADP কথা আমি জানো।
তাৰ কাৰণে অক্সিজেন বেছি পৰিমাণ লাগে কাৰণে আমি ফুপাই পেলাই অক্সিজেনটো ল'বলগীয়া হয়। কেতিয়াবা বহু সময় আপুনি কিবা এটা কৰি থকা ভিতৰত এনেই দীঘলকৈ ল'বলগীয়া হয়। তাৰমানে কি, গোটেই দেহটো চলাই ৰাখিবৰ কাৰণে অক্সিজেন আমাক লাগে, আমি জানো। তেনেস্থলত এজন অসুখী মানুহৰ কাৰণে অক্সিজেন কিমান প্ৰয়োজন আমি এতিয়া গম পাইছোঁ। আৰু সেই স্বাস্থ্যৱান মানুহজনৰ কাৰণেও সিমানেই অক্সিজেন প্ৰয়োজন। আৰু সেইবাবে আজিৰ তাৰিখত সেই অক্সিজেনটো আমি সম্পূৰ্ণ বায়ুমণ্ডলৰ পৰা নোপোৱা বাবে আমি সোনকালে এই ৰোগত আক্ৰান্ত হ'বলগীয়া হৈছে। আৰু আক্ৰান্ত হোৱাৰ উপৰিও আমি সেই ৰোগত বচাৰ যিটো হাৰ, মৃত্যুৰ হাৰটো বাঢ়ি গৈছে আৰু বাচি থকাৰ হাৰটো কমি গৈ আছে। প্ৰদূষিত বায়ুমণ্ডল আমাৰ হাওঁফাওঁখন দুৰ্বল কৰি পেলাইছে। বোল্ডাৰ ভঙা মেচিনবিলাকৰ পৰা যিবিলাক ধূলিকণা, যিবিলাক সৰু সৰু গুটি, যিবিলাক আমি আপোনালোকে ভাবে ডাঙৰ ডাঙৰ টুকুৰাবিলাকে আমাৰ দিগদাৰ নকৰে, কিন্তু বায়ুমণ্ডলত ভাহি থকা সেই সৰু সৰু চিমেণ্টৰ গুড়ি, বোল্ডাৰ ভঙা সৰু সৰু গুড়ি, ধূলিকণা গুড়িবিলাক ক'ত সোমাইছে? আমাৰ নাকেদি ইয়াত সোমাইছে। এই দুৰ্বল কৰি পেলাইছে। দুৰ্বল কৰাৰ ক্ষেত্ৰত আমাৰ শ্বাস প্ৰশ্বাসৰ গোটেই প্ৰক্ৰিয়াটো আমাৰ কি হৈছে? দুৰ্বল হৈ পৰিছে। যাৰ বাবে এই ভাইৰাছবিধে সোনকালে আমাক আক্ৰমণ কৰিব পাৰিছে। উশাহ নিশাহ লোৱাত আমি কষ্ট পাইছোঁ। এনেওতো আমি কষ্ট পাই আছিলোঁ, কাৰণ আমাৰ প্ৰদূষিত বায়ুমণ্ডল। তেনে ক্ষেত্ৰত আকৌ পুনৰ আমি কষ্ট পাবলগীয়া হৈছে। আৰু যাৰ সময়ত আমি অক্সিজেনৰ, যদি আজি ধৰক এতিয়া মেঘালয়, অৰুণাচল প্ৰদেশ, ছিকিম, আজি দৰে আমাৰ উত্তৰাখণ্ড, যিবিলাক আমাৰ হিলি এৰিয়া, য'ত আপোনাৰ প্ৰদূষণ কম, সেই তেনে ঠাইত আপোনাৰ এই ৰোগবিধে হ'লেও তাত অক্সিজেনৰ যিহেতু আমাৰ তাত পৰ্যাপ্ততা আছে বুলি ভাবিছোঁ। কাৰণ আপোনালোকে ভাবিব পাৰে যে সকলো বায়ুমণ্ডল একেই, কিন্তু প্ৰদূষণটো কম। অক্সিজেনৰ পৰিমাণ দিল্লীত বা মহাৰাষ্ট্ৰত কম বুলি মই কোৱা নাই, সেই বাৰ্তাটো আপোনালোকে ভুল নাভাবিব। গোটেই বিশ্বৰ বায়ুমণ্ডল একেই, তাৰ কম্পজিশ্যন একেই, একে পৰিমাণতে আছে, কিন্তু প্ৰদূষণৰ মাত্ৰাটো কম বেছি হোৱাৰ কাৰণে আমি উশাহ নিশাহ লোৱাত দিগদাৰ হয়, আৰু যিয়ে সেই বেমাৰটোক বঢ়োৱাত সহায় কৰিছে। আজি আমাৰ ৰিপুসমূহ কথাবিলাক কয় যে কাম, ক্ৰোধ, লোভ, মোদ, মদ, মৎস্য, এইবিলাকৰ কাৰণে আমি বহুখিনি কৰিলোঁ, কিন্তু পালোঁ কি? সামান্য এখন বিচনা, অকণমান সেই অক্সিজেন, যাক আমি সৰুৰে পৰা পঢ়ি আছোঁ যে অক্সিজেনৰ উৎপাদনকাৰী, বৃক্ষ ৰোপণ কৰক, বননীকৰণ কৰক। সেই অক্সিজেনক আজি কিনিবৰ কাৰণে হাহাকাৰ কৰিবলগীয়া হৈছে। বহুতে ভাবিছে ঘৰত এটা অক্সিজেন চিলিণ্ডাৰ এটা লৈ থওঁ, নিজৰ পৰিয়ালখিনিক বচাওঁ। ভৱিষ্যতটো এনেকুৱা হ'বগৈ নেকি আমাৰ, যে ঘৰৰ পৰা বাহিৰৰ এটা এডভাৰটাইজ এটা আপোনালোকে হয়তো পাইছিলে, অলপ মন দি কিছুমান যদি এডভাৰটাইজ চাবলৈ গম পাব যে পৰিয়াল এটা আছে, চকু টকু চব সোমোৱা, বাহিৰলৈ স্কুললৈ সন্তান দুজন গৈছে, অফিচলৈ স্বামী গৈছে, তেওঁৰ পৰিবাৰ গৈছে, বাহিৰলৈ ওলাইছে মাস্ক পিন্ধি। মাস্ক মানে কি? অক্সিজেন চিলিণ্ডাৰৰ হেলমেট পিন্ধি ওলাইছে। কাৰণ ঘৰৰ ভিতৰত যেনেকৈ আমাৰ এতিয়া এচিয়ে ঠাণ্ডা কৰি আছে, তেওঁলোকে মেচিন লগাইছে ঘৰৰ ভিতৰখন অক্সিজেন ছাপ্লাই কৰিবৰ কাৰণে, বাহিৰৰ প্ৰদূষণটো পিউৰিফাই কৰি অক্সিজেনখিনি আহিবৰ কাৰণে, আৰু বাহিৰলৈ যাবৰ কাৰণে তেওঁলোকে অক্সিজেনৰ মাস্ক কিনিবলগীয়া হৈছে মাৰ্কেটৰ পৰা। আৰু মাকে ল'ৰাজনক গালি পাৰিছে, তুমিনো কিয় ফুটবল খেলিবলৈ গৈ এটা মাস্ক তোমালোকে খৰচ কৰিলা? দেউতাইতো ইমান দৰমহা পাই জানো? মোৰ জানো দৰমহা যে মই কিমান পাওঁ জানো? আমি যে কিমান কষ্ট দি অক্সিজেনৰ মাস্কবিলাক কিনি আনিছোঁ। তোমালোকে স্কুললৈ যাব পাৰা, দেউতাই চাকৰিলৈ যাব পাৰা, মই চাকৰিলৈ যাব পাৰোঁ। তোমালোকে খেলাৰ নামতে তুমি এটা অক্সিজেনৰ মাস্ক তুমি ক্ষতি কৰি নষ্ট কৰি পেলালা। ভাবি চাওক, সেইটো এটা আমাৰ ভৱিষ্যত হ'বলৈ গৈ আছে নেকি? মাস্কখনটো আজি পিন্ধিলোৱেই, অক্সিজেনৰ চিলিণ্ডাৰ এতিয়া প্ৰত্যেকৰ ঘৰে ঘৰে যদি হ'বলগীয়া এটা পৰিৱেশৰ সৃষ্টি হৈছে, যিটো হাৰত অক্সিজেনৰ নাটনিত আমি মৃত্যুমুখত পৰিবলগীয়া হৈছে। প্ৰত্যেক ঘৰে ঘৰে এটা অক্সিজেন চিলিণ্ডাৰ প্ৰয়োজন হৈ পৰিছে। এতিয়া আমাৰ ভৱিষ্যতটো সেই তেনেকুৱা হ'বলৈ গৈ থকা নাই জানো? আৰু সেইটো কৰিবলৈ যাওঁতে এটা আচলতে আমাৰ তেজপুৰ বিশ্ববিদ্যালয়ৰ কিশোৰ বৰুৱা ছাৰে এটা পোষ্ট দিছিলে, ডক্টৰ কিশোৰ বৰুৱাই মাজতে ফেচবুকত, আৰু সেই বিষয়ে মই আলোচনা কৰিছিলোঁ তেখেতৰ লগতে আমাৰ শ্ৰদ্ধা ক্ষীৰোদ বৰুৱা ছাৰহঁতৰ লগতো আলোচনা কৰিছিলোঁ
যে আমি যে আপোনালোকে যে যিবিলাক চিলিণ্ডাৰ নিজৰ ঘৰে ঘৰে ৰাখিম বুলি বা প্ৰত্যেকে এটা এটাকৈ ৰাখিম বুলি ভাবিছে, নিজৰ অৰ্থ অনুযায়ী যাৰ টকা আছে তেওঁলোকে ভাবিছে, বা যাৰ টকা নথকাখিনিও আশা কৰিছে মোৰ যে এটা অক্সিজেন চিলিণ্ডাৰ মোৰ লগত থাকক বুলি, সেই অক্সিজেন বাৰু আমি উৎপাদন কৰি পেলাই তৰলীকৃত কৰি চিলিণ্ডাৰত ভৰাইছোঁ নেকি? আজি যে অক্সিজেন নাটনি হৈছে আপোনালোকে জানেনে? অক্সিজেন নোহোৱাৰ কাৰণে লকডাউন যে হৈ গ'ল, তাৰ পিছত আপোনালোকে যাৰ যাৰ গাড়ী আছে বা যোনে অনুভৱ কৰিছেনে বেটাৰী নাইকিয়া হৈ গ'ল মাৰ্কেটৰ পৰা? মাৰ্কেটত বেটাৰী নাই। প্ৰশ্ন কি, লকডাউনৰ কাৰণে লেবাৰ প্ৰব্লেম নহয়? লেবাৰ প্ৰব্লেমৰ কাৰণে বেটাৰী নোহোৱা নহয়। এই বেটাৰীৰ দৰে ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰীবিলাকত অক্সিজেন ব্যৱহাৰ কৰে মেনুফেকচাৰিঙৰ কাৰণে। বহু তেনেকুৱা আপোনালোকে মাৰি চাব পাৰে যে যি বহু ডাঙৰ ডাঙৰ আপোনাৰ যিবিলাক মানে ইণ্ডাষ্ট্ৰী আছে, সেই ইণ্ডাষ্ট্ৰীত অক্সিজেন ব্যৱহাৰ কৰা হয় প্ৰডাকশ্যনৰ সময়ত। আৰু সেই বায়ুমণ্ডলত থকা অক্সিজেনখিনিকে তেওঁলোকে তৰলীকৃত কৰি পেলাই ব্যৱহাৰ কৰি আছে। মহাকাশ অভিযানসমূহতো সেইটো আমাৰ দেশৰ স্বাৰ্থ, জাতিৰ স্বাৰ্থ, বা আমি অদূৰ ভৱিষ্যতে নিজকে সুৰক্ষিত কৰি ৰাখিবৰ কাৰণে আমি সেই গৱেষণাৰ ক্ষেত্ৰত আমি বহু অক্সিজেন ব্যৱহাৰ কৰি আছোঁ। তাক আমি ঋণাত্মক দিশত আমি নাচাওঁ, ধনাত্মক দিশতে চাই আহিছোঁ। কিন্তু বৰ্তমান প্ৰশ্ন আহিছে, যদি আমি সকলোৱে যদি নিজকে প্ৰত্যেকজন ব্যক্তিৰ ক্ষেত্ৰতে যদি এটা অক্সিজেনৰ চিলিণ্ডাৰ যদি আমি ৰাখিবলৈ যাওঁ, তে এই যে গোটেই তৰলীকৃত হিচাপে যদি আমি অক্সিজেনখিনি ৰাখিবলৈ যাওঁ, অতিমাত্ৰাত অক্সিজেন গেছখিনি তৰলীকৃত কৰি ৰখা হয়। আমি জানো জুলীয়া পদাৰ্থসমূহ যেনেকৈ আমাৰ LPG চিলিণ্ডাৰ এটাৰ ভিতৰত যিমানখিনি তৰলীকৃত হিচাপে লিকুইফাইড পেট্ৰলিয়াম গেছ থাকে, গেছ হিচাপে হ'লে বহু জেগা আগুৰি গ'লহেঁতেন। তেনে সেই অক্সিজেনখিনি তৰলীকৃত ইণ্ডাষ্ট্ৰীবিলাক যদি আমি গোটেই ভাৰতবৰ্ষ বা গোটেই বিশ্বৰে কাৰণে যদি আমি কৰিবলগীয়া, প্ৰত্যেকজন নাগৰিকৰ কাৰণে যদি কৰিবলগীয়া হয়, তো অদূৰ ভৱিষ্যতে কিন্তু এই যে 20.8% অক্সিজেন হঠাতে এনেকুৱা পৰিমাণে কমি যাব যে আমি বাহিৰলৈ ওলাই যাবৰ সময়তো অক্সিজেনৰ মাস্ক পিন্ধি যাব লাগিব। আৰু ঘৰতো আমি অক্সিজেনৰ এটা কৰি, যেনেকৈ মহাকাশ গৱেষণা কেন্দ্ৰবিলাকত অক্সিজেনৰ তেনেকুৱা ব্যৱস্থা কৰি থৈ চেম্বাৰবিলাক তেনেকুৱা আমি কৰিবলৈ বাধ্য হ'ব লাগিব। ভাবক কেনেকুৱা এটা ভয়ংকৰ পৰিৱেশ সৃষ্টি হ'ব। বহুতে ভাবিব পাৰে যে যদি নকৰে সেই কামটো, তেতিয়া ইমানখিনি মানুহ মৰিবলৈ দিব নেকি? অক্সিজেন যদি চিলিণ্ডাৰ আমি যদি লিকুইফাই কৰি নাৰাখোঁ, মৰিবলৈ দিম নেকি মানুহখিনি? সেইটো ক'বলৈও যোৱা নাই। আমি ভৱিষ্যতটোৰ কথা কৈ আছোঁ, আমি উত্তৰ পুৰুষৰ কথা কৈ আছোঁ। আপুনি মই অক্সিজেন চিলিণ্ডাৰ কৰি প্ৰত্যেকে ঘৰে ঘৰে লগে লগে ৰাখি আমি বাচি গ'লোঁ, কিন্তু আমাৰ উত্তৰ পুৰুষৰ কি অৱস্থা হ'ব, বা আপুনি আপোনাৰ বয়সত শেষৰ সময়ত আপুনি কি কৰিব? কাৰণ যেতিয়া জন্ম হৈছিলে, আজি বহুত ভিডিঅ' চাই যিসকলে জন্ম হৈছিলে তেতিয়া বহুতেতো কল্পনাই কৰা নাছিলে যে পানী পৰীক্ষা কেনেকৈ হ'ল, পানীৰ দৰে হ'ল। আমি গাঁৱত থকা মানুহবিলাক পানীনো কিনি খায়নে? তেতিয়াতো পানী আমি কিনি খাওঁ। 2 গিলাচ পানীত আমি 10 টকা দি কিনি খাই আছোঁ, হয় নহয়? 2 গিলাচ পানীত আমি 10 টকা দি কিনি খাই আছোঁ। পানীৰো মূল্য হ'ল। ভবা নাছিলোঁ যে অক্সিজেনো কিনিব লাগিব বুলি, কিন্তু বৰ্তমান অক্সিজেন এনেকুৱা এটা অৱস্থা হৈছে, সকলোৰে কাৰণে অক্সিজেন নাথাকিলে মৃত্যু দূত হৈ পৰিছে আজি তাৰিখত। বনক, তৰলীকৃত কৰক কিমান কৰে অক্সিজেন, কিন্তু তাৰ উপায় কোনোবাই দিব পাৰিছেনে বৰ্তমান? কিন্তু উপায় আমি সকলোৱে জানো। তাৰ উপায় এটাই যে অক্সিজেন প্ৰস্তুতকাৰী জীৱ উদ্ভিদ, সেই উদ্ভিদখিনিক আমি বননীকৰণৰ জৰিয়তে বা নিজৰ চৌহদত কিমান লগাইছোঁ। ভাবকচোন 4 লাইন 6 লাইনবিলাকৰ কথা। অসমৰ ক্ষেত্ৰতে চাওকচোন, এই আপোনাৰ পুৰণি গুদামৰ পৰা একেবাৰে আপোনাৰ গুৱাহাটীলৈকে, গুৱাহাটীৰ পৰা বাইহাটা চাৰিআলিৰ পৰা হৈ ইমানখিনি যিখিনি হৈ গ'ল, কনষ্ট্ৰাকশ্যন চলি থকাখিনি কথা বাদ দিছোঁ, কিমানজোপা যদি তাৰ কিনাৰে কিনাৰে যদি আমি যদি বৃক্ষৰোপণ কৰাহেঁতেন, কিমান গছ হ'লহেঁতেন, কিমান এজোপা গছে কিমান অক্সিজেন দিয়ে, উৎপাদন কৰে,
সেইটো আপোনালোকে সকলোৱে নেটত মাৰিলেই পাই আছে। এটা ঠাই কম, আশা বেছি, গতিকে আমি একঠা মাটিতে ধৰক আমি ঘৰ বনাই দিছোঁ। তাতে যদি আমি সৰুকে নিজৰ কাৰণে এই নিজৰ অক্সিজেন চিলিণ্ডাৰ এটা কিনাৰ সলনি যদি নিজৰ কাৰণে যদি গছ 10 জোপামান আমাৰ পৰিয়ালটোৰ কাৰণে যদি আমি লগাওঁ, ঘৰত যদি জগা নাই আমি পাৰ্কত বা ৰাস্তাৰ কিনাৰত যদি নিজৰ নামতে লগাওঁ, শইকীয়া পৰিয়ালৰ ফালৰ পৰা, আলী পৰিয়ালৰ ফালৰ পৰা, হুছেইন পৰিয়ালৰ ফালৰ পৰা, ৰবাৰ্টৰ পৰিয়ালৰ ফালৰ পৰা, তেনেকৈ যদি আমি সেই 4 লাইনৰ কিনাৰতে হওক বা গাঁৱৰ ৰাস্তাতে হওক, প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ কিনাৰ ৰাস্তাতে হওক যদি কৰাহেঁতেন, তেতিয়া আমি এই সমস্যাটোৰ সন্মুখীন হ'ব নোৱাৰোঁ। কাৰণ আপুনি গৌৰৱেৰে ক'ব পাৰিব, মোৰ পৰিয়ালটোৰ নামত মই অক্সিজেন চিলিণ্ডাৰ ব্যৱহাৰ কৰি আছোঁ, কাৰণ মই 10 জোপা গছ মই লগাইছোঁ মোৰ নিজৰ কাৰণে। প্ৰত্যেকজন জনসাধাৰণে, প্ৰত্যেকটো পৰিয়ালে যদি সেই কথাটো চিন্তা কৰে আজিৰ তাৰিখত, অদূৰ ভৱিষ্যতে এই যে 20.8% অক্সিজেনৰ যিটো আমাৰ বৰ্তমান আছে বায়ুমণ্ডলত, সেইটো হঠাতে কমি গৈ প্ৰলয়ৰ সৃষ্টি নকৰিব। আজি চৰকাৰে ভাল ভাল নীতি লৈছে। গাঁও পঞ্চায়তবিলাকক নিৰ্দেশ দিছে যে প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাবিলাক আছে, গাঁৱৰ ৰাস্তাৰ কিনাৰে কিনাৰে গছ পুলি লগাব লাগে। ফৰেষ্টৰ ডিপাৰ্টমেণ্টে বহুত গছ লগাইছে। মুখ্যমন্ত্ৰী মহোদয়েও বৃক্ষৰোপণ কৰি অভিলেখ সৃষ্টি কৰিছে। কিন্তু লগাই দিয়া হ'ল, কিন্তু চাওঁতা কোন আছে? অকল ডিপাৰ্টমেণ্টৰ মানুহে চাব নেকি? লগাই দিয়াৰ 2-3 দিনৰ পিছতেই তাৰ বাঁহখিনি ভাঙি পেলাই কাৰোবাৰ চৌকাত সোমায়, কোনোবাই গৰুৱে পুলি ভাঙি দিয়ে, তাত দ্বিতীয়টা পুলি লগৰ কাৰো খবৰ নোহোৱা হয়, চাওঁতা নোহোৱা হয়। কিন্তু বহুতে হাঁহে, এয়া চাওক চৰকাৰে লগোৱা পুলি, ইয়াত পানী নিদিয়ে, কোনো চাওঁতা নাই, আমুক নাই, তমুক নাই। আনকি চৰকাৰে গছ পুলিখিনি হওক বুলি টকা 300 টকালৈকে তেওঁলোকে এটা গছ পুলি চাওঁতাক দিছিলে, কিন্তু তথাপিও সেই গছ পুলিখিনি বাচি উঠা দেখা নাযায়। যিমানে আঁচনি নহওক, যিমানে ভাষণ দিয়া নহওক, আজি মই যিমানেই এটা আৱেগ হৈ পেলাই আপোনালোকক নকওঁ কিয়, আপোনালোকে যিমানে নাচাওক, নিজে যদি উপলব্ধি নকৰে, তেতিয়াহ'লে সেই কথাটো কোৱাতে থাকি যায়, ব্যৱহাৰিক নহয়গৈ। সেইকাৰণে অনুৰোধ জনাইছোঁ, বৃক্ষৰোপণ নিজৰ কাৰণে কৰক, আন কাৰো কাৰণে কৰিব নালাগে। অন্ততঃ নিজৰ পৰিয়ালটোৱে সেই অক্সিজেন যি আপোনালোকে আজি ব্যৱহাৰ কৰিব নাপায়, মানুহ মৰি আছে, আপোনাৰ পৰিয়ালটো যাতে নমৰে, আপোনাৰ উত্তৰ পুৰুষটো, আপোনাৰ বংশটো যাতে তিষ্ঠি থাকিব পাৰে। এইখিনি কথা চিন্তা কৰি থাকোঁতেই আপোনাৰ প্ৰান্তিকৰ এইখন 1 আৰু 15 মে'ৰ যিখন প্ৰান্তিক এখন ওলাইছে, তাত আমাৰ নলবাৰীৰ গোপাল বজাৰৰ ডাকৰ থানুৰাম পথৰ 13 নম্বৰ বি ডক্টৰ অৰ্চনা দেৱী বাইদেউ। ডক্টৰ অৰ্চনা দেৱী বাইদেৱে এটা চিঠি এখন লিখিছে প্ৰান্তিকলে। ঘৰৰ চৌহদ, গছ আৰু বিশ্বাস অবিশ্বাস। বাইদেৱে ইয়াত কেইটামান প্ৰশ্ন সুধিছে আৰু প্ৰশ্নখিনি উত্তৰ বিচাৰিছে। ভাবিলোঁ, এনেই অক্সিজেনৰ নাটনি, যদি এই বিশ্বাস অবিশ্বাসখিনি এতিয়াও যদি আপোনাৰ মোৰ মাজত আছে, তেতিয়াহ'লে আৰু সাংঘাতিক কথা হ'ব। ইয়াত কি কৈছে জানেনে? বাইদেৱে যিখিনি কথা কৈছে, হয় আছে, কিন্তু সেইটো যদি বৰ্তমানো যদি আছে, নাইকিয়া নহয়, তাৰ কাৰণেহে আজি আপোনাৰ ওচৰলৈ লাইভ আহিলোঁ। বটল ব্ৰাছ, ঔটেঙাৰ গছ, এইবিলাক গছ বোলে এতিয়া ইয়াত কি কৈ আছে যে বটল ব্ৰাছ গছ ঘৰৰ চৌহদত থাকিলে কেঞ্চাৰ ৰোগ হয়। মোৰ ঘৰত আছে দেই, মোৰ পুৰণা ঘৰ চতিয়াটো আছে, 3 জোপা 4 জোপা আছে। মোৰ বিশ্বনাথ চাৰিআলি কোচগাঁৱৰ ঘৰতো মোৰ বটল ব্ৰাছৰ ঘৰ মোৰ একেবাৰে আমাৰ শোৱনি কোঠাৰ কাষতে লাগি আছে, সুন্দৰ ফুল হয়। গাভৰু ছোৱালী থকা ঘৰত শেৱালি ফুল থাকিব নাপায়। শেৱালি ফুলৰ সেই আমোলমোল গোন্ধ লৈয়েই আমাৰ জন্ম হ'ল। ভণ্টিও মোৰ আছে, শেৱালি ফুলো আছে, শেৱালি ফুল বুটলিছেও, খাইছোঁ, একে ঘৰৰ কাষতে আছে। ভণ্টিৰো আজি বিয়া হ'ল, অপায় অমংগল একো হোৱা নেদেখিলোঁ। শিক্ষিত হিচাপে আজি তাই নিজৰ সুস্বাস্থ্য হিচাপেই আছে। এয়া যে কৈছে গাভৰু ছোৱালী থকা শেৱালি ফুল থাকিব নাপায়,
শেৱালি ফুল ঘৰৰ চৌহদত থাকিলে চৰ্দি কাহ হৈ থাকে। শেৱালি ফুল খাওক, পাত থেতেলি ৰাতিপুৱা 3 গিলাচকৈ খাওক, পেলু নহ'ব। শেৱালি ফুল খালে ছালৰ ৰোগৰ পৰা ধৰি বসন্তৰ পৰা বিভিন্ন ৰোগ নহয়, চৰ্দি কাহৰ কথা নাহে। ঔটেঙাৰ গছ থাকিলে হেনো অপশক্তিয়ে লাই পায়, দেওভূতে লম্ভে। আজিৰ তাৰিখত আপোনালোকে কৰোণাৰ সময়ত যোৱা বছৰ গম পাইছে এটা ঔটেঙাৰ এটা কঁঠালৰ কিমান দাম হৈ পৰিছে। ভিটামিন চি যি আমাৰ ইমিউন ছিষ্টেম বৃদ্ধি কৰে, নিজৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। ঔটেঙা জাতীয় খাদ্যবিলাক আমি খাব লাগে। নিজৰ ঘৰত থকাটোতো গৌৰৱৰ কথা হৈ গৈছে আজিৰ তাৰিখত এটা ঔটেঙা, কাৰণ ঔটেঙাৰ জোৰাই হৈ পৰে 20-25 টকা। তেনে এজোপা গছত যদি অপশক্তি আৰু দেওভূত থাকে বুলি আপুনি কাটি পেলাই বা নলগায়। নাহৰ গছ চৌহদত থাকিলে বহুত ঘৰুৱা অশান্তি হয়, দুখে আনি দিয়ে। আজাৰ গছ থাকিলে বোলে বেজাৰ নুগুচেই ঘৰৰ পৰা। পদূলিমুখৰ ৰঙা জবা ফুলৰ গছ থাকিব নাপায়। মাধৈ মালতী ফুল ঘৰত থাকিলে ঘৰৰ অশান্তিয়ে লগ নেৰে। নিম গছ ঘৰৰ ওচৰত থাকিলে ঘৰৰ পৰিৱেশ তিতা হৈ থাকে। নিম গছ ৰাতিপুৱাই শুই উঠি দেখাটো বেয়া, গোটেই দিনটো তিতা হয় বোলে। এজোপা মহানিমৰ গছ আপোনাৰ ঘৰৰ কাষত ৰাখক। মোৰতো পাকঘৰৰ কাষত আছে, মোৰ বাৰীত আছে, ওচৰতে। বাৰী মানে টাউনৰ বাৰী মানেতো ঘৰৰ কাষতে। নিমপাতৰ সেই বতাহজাক কিমান ভাল। নিমপাতৰ আপুনি ধূনা দিয়ক সন্ধিয়া সময়ত, বিভিন্ন বেমাৰৰ বীজাণুৰ পৰা ধৰি। নিমপাত খাওক ৰাতিপুৱা সুদা পেটত, যদি আপোনাৰ গেছ নাই আপুনি খাওক 3টাকৈ। নিমপাতৰ ধূনা দিয়ক। নিমপাত আপুনি কিবা উপকৰণ হিচাপে বনাই খাওক। স্বাস্থ্যৰ বাবে কিমান ভাল হ'ব আপুনি স্বাস্থ্য বিশেষজ্ঞসকলক সোধক, চিকিৎসকসকলক সোধক। সেই তেনে মহানিমৰ গছ যদি আপুনি এইসমূহৰ কাৰণে দিনটো তিতা হ'ব, ঘৰৰ অশুভ হ'ব বুলি যদি আপুনি নাৰাখে। লিচুৰ গছ ঘৰৰ চৌহদত থাকিব নাপায় ইত্যাদি। বাইদেৱে এইখিনি কথা কিন্তু অবিশ্বাসী হৈ লেখা নাই। বাইদেৱে প্ৰশ্ন এটা দিছে যে মানুহৰ মুখত নিজ কাণে শুনা এই কথাবোৰে মনত দুখ দিয়ে। বিজ্ঞজনৰ পৰা জানিব খুজিছো, গছ গছনিক লৈ কোৱা এনে কথাবোৰৰ কিবা বিজ্ঞানসন্মত কাৰণ আছে নেকি? যেনেকৈ পুৰণি কালৰ নাপাই চোৱা বুলি কোৱা বিভিন্ন কথা এটা বিজ্ঞানসন্মত কাৰণ আছিল, তেনেকৈ গছ গছনিক লৈ কোৱা এনেবোৰ কথাৰ কিবা যুক্তি আছে নেকি? ডক্টৰ অৰ্চনা দেৱী বাইদেউৰ সেই প্ৰশ্নখিনিহে আজি আমি এই যে যিখিনি অবিশ্বাস, যিখিনি অন্ধবিশ্বাস গছৰ ওপৰত, সেইখিনিও যোগ কৰিব বিচাৰিছো এই অক্সিজেনৰ নাটনিৰ লগত। এনেই নাটনিত পৰিছো অক্সিজেন। আৰু এই যদি আমি গুল্মজাতীয় উদ্ভিদ, যেনেকে আমাৰ গুল্ম বুলি কৈছে, সৰু সৰু মহানিমৰ গছজোপা আমি যদি কাটি যদি ৰাখো, আচ্ছা ব্যাখ্যাটো আপোনালোকে ভুল নধৰিব যে তৃণ বৃক্ষ গুল্মৰ চাৰে খেলি মেলি কৰিছে। মই খালি কৈছো যে আমাৰ কম জেগাত 1 কঠা বা 1.5 কঠা মাটিত যোনে ঘৰ বনায় তেওঁলোকেও মহানিমৰ পুলি এটা লগাব পাৰে। বটল ব্ৰাছৰ গছজোপাও হঠাতে ভাঙি পালে আপোনাৰ চৌহদত ধ্বংস কৰিবলগীয়া নহয়। এই সেউজীয়া গছ 10জোপা যিকোনো গছ লগাব পাৰে। তাত কোনো আপোনাৰ এইবিলাক কোনো কথা নাই যে কোনোবাই বৃক্ষ এজোপাৰ কাৰণে আপোনাৰ কিবা অশুভ হ'ব। শেৱালি গছজোপা ইমান আমোল শেৱালিৰ গুণ, তাত আপোনাৰ কথা থাকিব পাৰে। এটা বিজ্ঞানসন্মত যদি কথা মই যোগ দিওঁ, শেৱালি বা আমাৰ ছজনা গছবিলাকত কি হয়, বিচাই হয়। তাৰ কাৰণে পৰিত্ৰাণ পাবৰ কাৰণেতো আমাৰ ঘৰুৱাভাৱে বিভিন্ন আছে। ফুটছাই দিব পাৰে, চূণ দিব পাৰে, বা আপুনি বিভিন্ন উপকৰণ কৰি পেলাই সেইবিলাক আপুনি নাইকিয়া কৰিব পাৰে। কিন্তু সেইবাবে যে আপুনি গছজোপা নলগাব, কিবা ভূত লমিব, আমুক লমিব, তিতা হ'ব, কিবা হ'ব। সেইকাৰণে বাইদেউৰ প্ৰশ্নটো উত্তৰ দিয়াৰ লগতে আপোনালোকৰো মনত যদি সেইবিলাক লৈ পেলাই আজাৰ গছে বেজাৰ দিয়ে, আমুক কৰে তমুক কৰে, যদি এইবিলাক কিবা গছক লৈ যদি আপোনালোকৰ কিবা অন্ধবিশ্বাস আছিলে, অনুৰোধ জনাইছো আঁতৰ কৰক। আৰু যি পাৰে, যি আপোনাৰ মন যায় সেই গছ আপুনি ৰোপণ কৰক নিজৰ পৰিয়ালটোৰ কাৰণে, যাতে অদূৰ ভৱিষ্যতে আজিতো তৰলীকৃত কৰি যে আমি চিলিণ্ডাৰে আমি অক্সিজেন সুমুৱাই আছো নিজক বচাবৰ কাৰণে, বৰ্তমান পৰিস্থিতিক মোকাবিলা কৰিবৰ কাৰণে।
কিন্তু ইয়াৰ পিছৰ প্ৰজন্মই যাতে এই তৰলীকৃত অক্সিজেনখিনি আমি চিলিণ্ডাৰত ভৰাই থকাৰ কাৰণে, কাৰণ আজিৰ তাৰিখত এটা প্ৰধানমন্ত্ৰী ডাঙৰীয়ে যিটো অৰ্ডাৰ দিছে, সকলোবোৰ নাইট্ৰজেন তৰলীকৃত কৰা উদ্যোগক অক্সিজেন তৰলীকৃত কৰিবৰ কাৰণে ব্যৱহাৰ উপযোগী কৰিবৰ কাৰণে যে অৰ্ডাৰ দিছে, সেইটো কিন্তু চিন্তনীয় বিষয়, বৰ্তমানৰ কাৰণে আদৰণীয় পদক্ষেপ। সেইটো কৰিলে ভাৰতবৰ্ষত মৃত্যুৰ হাৰ কমি যাব অক্সিজেন নাটনিৰ কাৰণে। কিন্তু ভৱিষ্যতৰ কাৰণে প্ৰয়োজন হোৱা বায়ুমণ্ডলীয় যিটো অক্সিজেনৰ অনুপাত শতাংশ, সেই মেইনটেইন কৰিবৰ কাৰণে, সেই অক্সিজেনখিনি আমাৰ ভৱিষ্যতলৈকে থাকিবৰ কাৰণে সম পৰিমাণৰ কোনে উৎপাদন কৰিব? কেৱল উদ্ভিদে। এতিয়া আমি বহুত ডাঙৰ ডাঙৰ RCC ঘৰবিলাকত আমাৰ বনাইছোঁ, এইটোতো মোৰ নিজৰো আছে, বা আমাৰ অফিচবিলাকত আমি আছোঁ। তাৰ ভিতৰতো আমাৰ কি হ'ল কি জানে, চাকৰি কৰিব থাকোঁতে আমি কিছুমানে 10 ঘণ্টা 8 ঘণ্টা সেই তেনেকুৱা এটা AC ৰুম এটাত ঘূপ মৰা বুলি কয়, ছাফকেশ্যন, কাৰণ তাত বাহিৰৰ ৰ'দ নপৰে, সূৰ্যৰ পোহৰ নপৰে, তেনেকুৱা এটা ৰুমত আমি সোমাবলগীয়া হৈছে। কাৰণ সূৰ্যৰ পোহৰ পৰিবলগীয়া হ'লে AC-য়ে কাম বেছিকৈ নকৰে, গৰম হৈ যায়। গতিকে আমি গ্লাছবিলাক বন্ধ কৰি ৰাখোঁ, সূৰ্য যাতে পোহৰবিলাক নোসোমায়, ধূলি ভিতৰত নোসোমায় বুলি আমি খিৰিকী সকলো বন্ধ কৰি ৰাখোঁ। তাৰ কাৰণে কি হ'ল, বতাহ চলাচল নহয়। সেই তেনেকুৱা ঠাইতে আমাৰ কি হ'ল, ভাইৰাছৰ বা বিভিন্ন ধৰণৰ বেমাৰৰ উৎপত্তিস্থল হৈ পৰে। আৰু তাত যিখিনি গেছ হয়, আমি কি ৰুম ফ্ৰেছনাৰ মাৰোঁ, কাৰণ এটা গেলা গোন্ধ এটা হৈ যায়, কাৰণ বাহিৰৰ বতাহ অহা যোৱা কৰিব নোৱাৰে, ৰ'দ নপৰে, ৰ'দ নপৰাৰ কাৰণে কি হ'ল, গোটেই পৰিৱেশটো মানে এনেকুৱা কিবা সেমেকা এটা ভাৱ হৈ যায়। আৰু সেই গোন্ধ, সেই মানে বেয়া গোন্ধটো বা বেয়া পৰিৱেশটো নাইকিয়া কৰিবৰ কাৰণে আমি ৰুম ফ্ৰেছনাৰ ব্যৱহাৰ কৰোঁ। সেইবিলাকে হৈ গৈছে মাৰাত্মক কাৰণ আমাৰ এইটো দুৰ্বল কৰাৰ, গোটেই শ্বাস প্ৰশ্বাস গোটেই প্ৰক্ৰিয়া দুৰ্বল কৰাৰ। মই ডাক্তৰ নাজানো, শিক্ষক এজন হয়, কিন্তু অধ্যয়নৰ পৰা গম পাইছোঁ, শ্ৰদ্ধাৰ মোৰ গুৰুসকলৰ পৰা গম পাইছোঁ, যিবিলাক দুৰ্বল হৈ পৰে। আৰু তাৰ ক্ষীৰধৰ বৰুৱা ছাৰ, ডক্টৰ দীনেশ চন্দ্ৰ গোস্বামী ছাৰহঁতে বহু প্ৰবন্ধ লিখিছে, বিজ্ঞান জেউতি, বিজ্ঞান সৰু বহুত বক্তৃতা অনুষ্ঠানটো কৰিছে যে আমাৰ ঘৰখনৰ অভ্যন্তৰীণ প্ৰদূষণৰ কথা, ইনডোৰ পলিউশ্যনৰ কথা। অজানিতে আমি নিজৰ ঘৰখন চাফা কৰাৰ নামত, পৰিষ্কাৰ পৰিচ্ছন্ন কৰাৰ নামত আমি কিছুমান এনেধৰণৰ ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰি থাকোঁ, যি ঘৰখন দেখাত চিকচিকীয়া হৈ আছে, কিন্তু আমাৰ গোটেই প্ৰজন্মৰ কাৰণে, আমাৰ গোটেই ঘৰত বাস কৰা ব্যক্তিসকলৰ কাৰণে আমি প্ৰদূষিত বায়ু দি আছোঁ। বিভিন্ন আপোনাৰ সেই জোতা পলিচ কৰা একেবাৰে আপোনাৰ হেৰিলৈকে, ক্ৰীমৰ পৰা ধৰি আপোনাৰ ৰুম ফ্ৰেছনাৰ পৰা, বডি ফ্ৰেছনাৰৰ পৰা ধৰি, আপুনি ঘৰত লগা ধূপৰ পৰা ধৰি, সকলোবিলাক যেতিয়া এটা ৰুমত বন্ধ হৈ থাকে, য'ত আপোনাৰ বতাহ অহা যোৱা কৰিব নোৱাৰে, ৰ'দ নপৰে, ৰুমত মানে বস্তু খেলি মেলি হৈ থাকে, তেনেধৰণৰ পৰিৱেশত এটা মানে আপোনাৰ যিটো কাৰ্পেটত বা টাইলছ চাফা কৰা বা আপোনাৰ কিবা কালাৰবিলাক যেতিয়া ব্যৱহাৰ কৰি থাকোঁ, ৱালত দিয়া, দৰ্জা খিৰিকী দিয়া, এইবিলাকৰ পৰা যিটো এটা অতি মাৰাত্মক যিবিলাক গেছ নিৰ্গত হয়, সেই গেছবিলাকে কিন্তু আপোনাৰ হাওঁফাওঁ দুৰ্বল কৰি আছে লাহে লাহে অজানিতে। যি শিশুৱে তেনেকুৱা পৰিৱেশত জন্ম হয়, সেই শিশুসকল শৈশৱৰ পৰাই সেইবিলাকৰ পৰা আপোনাৰ কি হ'ল, এটা বেমাৰী দেহ লৈ পেলাই জন্ম হয়। আপুনি মইতো প্ৰকৃতিত লালান পালন হ'লোঁ বুলিয়ে কয়, ধূলি বালি পুখুৰী চুকে বোকাই চুকাই আহি এনেকুৱা এটা পৰিৱেশত পাইছোঁ। গতিকে আমাক যিমানখিনি ক্ষতি কৰিব পাৰে, যি জন্ম এইটো পৰিৱেশত হৈছে, তেওঁলোকে এটা উইক মানে দুৰ্বল এটা আন্তঃগাঁথনি লৈ জন্ম হয়। তাৰ কাৰণে আপোনালোকৰ ৰিমেডি এটা লাগিব নহয়, কি কৰা যাব তাৰ কাৰণে? এইটো ৰিমেডিটো সেই ক্ষীৰধৰ বৰুৱা ছাৰ, ডক্টৰ দীনেশ চন্দ্ৰ গোস্বামী ছাৰৰ পৰা ধৰি অসম বিজ্ঞান সমিতিয়ে হওক, বিভিন্ন ব্যক্তিয়ে বহুখিনি, তাৰ উপৰি নাছাই, এই যে নাছাই কি কৰিছে, যিবিলাক মহাকাশ গৱেষণা কেন্দ্ৰ আছে, য'ত এই প্ৰদূষণটো হয় তেওঁলোকৰ চেম্বাৰবিলাকৰ ভিতৰত, তেওঁলোকে সেইকাৰণে তেওঁলোকে 18 জোপা গছ নিৰ্ণয় কৰিছে, যি ইনডোৰ পলিউশ্যন ৰোধ কৰাৰ ক্ষেত্ৰত তেখেতসকলে মানে সহায়ক হয়। উদ্ভিদৰ বাহিৰে আৰু কোনো জীৱ নাই পৃথিৱীত যি প্ৰাকৃতিক ভাৰসাম্য বৰ্তাই ৰাখিব পাৰিব, প্ৰকৃতিক নিৰ্মল কৰি ৰাখিব পাৰিব, প্ৰকৃতিখনক আকৌ সুন্দৰ কৰি ৰাখিব পাৰিব, য'ত আমি জীৱ মানে প্ৰাণীবোৰ জীয়াই থাকিব পাৰোঁ।
নাছাৰ দৰে তেওঁলোকে নিৰ্বাচন কৰা সেই উদ্ভিদসমূহৰ ওপৰত মোৰে এখন যিখন কিতাপ আছিলে প্ৰকৃতি বিজ্ঞান আৰু আমি, এখন আপোনালোকে পাব। আমাৰ আকাশ বিজ্ঞান আৰু পৰিৱেশ শিক্ষা কেন্দ্ৰৰ জৰিয়তে এইখন প্ৰকাশ কৰাইছিলে। আৰু এই কিতাপখনতে অতি সুন্দৰভাৱে ব্যাখ্যা কৰিছিলোঁ যে কোন সমূহ গছ আপোনাৰ গছ ইনডোৰ পলিউশ্যনৰ কাৰণে উপযুক্ত হয়, ইয়াত সুন্দৰভাৱে দিয়া আছে। হ'লেও আপোনালোকে এতিয়া হয়তো আপোনালোকে ধৰিব পৰা নাই, যিটো এটা সৰ্পগুল্ম, আপোনালোকে কেমেৰাতে ধৰিব পাৰিছে নাই, লাইভত মই এতিয়া শ্লাইডখনো দিব পৰা নাই, আপোনালোকে দেখিব পাৰিছে নাই, ধৰিব পাৰিছে নাই আপোনালোকে সকলোৱে? অলপ মানে ওচৰলৈ দিওঁ, ধৰিব পাৰিলে মোক ক'লে হ'ল। আচ্ছা, আপোনালোকে অকণমান চাওক, যদি ধৰিব পৰা নাই মই তেতিয়াহ'লে আপোনালোকক বেলেগকৈ যদি আপোনালোকে সোধে যে চাওক এইটো হৈছে কি হ'ল, এইটো আপোনালোকে নাম লেখা আছে, এয়া হৈছে সৰ্পগুল্ম। এইটো চাওক, এইটো যে আপোনালোকে জানে সাগৰ ফেনা, এইটো দেখিছে সাগৰ ফেনা, যিটো আমাৰ সাগৰ ফেনা গছো ল'ব পাৰে। এইটো হৈছে এল'ভেৰা, তাৰপিছত এইটো আমাৰ হৈছে এইটো বষ্টন ঢেকীয়া। নামবিলাক আপোনাৰ খেলি মেলি হ'ব পাৰে, কিন্তু এই ছবিবিলাক আপোনালোকে চালে গম পাব যে ডেইজি ফুল আছে আপোনাৰ। এই গছবিলাক আপোনাৰ জংঘলে আপোনালোকে ফুলৰ টাবত এতিয়াও ধুনীয়াকৈ আছে। এইটো আপোনাৰ ইংলিছ আইভি বুলি কোৱা হয়। এইটো যে শান্তিৰ ভেটফুল পিচ লিলি বুলি কয়, পিচ লিলি ইংৰাজীত পিচ লিলি। ৰবৰ গছ যিটো আছে আমাৰ। আচ্ছা, তাৰপিছত ডেইজি ফুল, এইটো ডেইজি ফুল হয়, এইটো ডেইজি ফুল। তাৰপিছত মকৰা গছ, এইবিলাক গছটো আমাৰ প্ৰায়ে সকলোৱে টাবত শুৱনি হৈ আছে, মকৰা গছ। তাৰপিছত এইটো মানি প্লেণ্ট আছে, ডামকেন আছে, এইটো এল'ভেৰা। গতিকে এই আপোনালোকক এই সকলোবোৰ গছৰ কথা কওঁ। এল'ভেৰাটো আজিৰ তাৰিখত আপোনালোকৰ প্ৰায়বিলাকৰ ঘৰতে আছে। আনকি মই এইটো সৰ্পগুল্মটো থকা দেখোঁ, মকৰা গছটো স্পাইডাৰ প্লেণ্ট বুলি যিটো কয়, স্পাইডাৰ প্লেণ্টটো থকা দেখোঁ, ডেইজি ফুলো আছে, ইন্দ্ৰমালতী, মানি প্লেণ্ট, এই প্ৰায়বিলাকে আপোনালোকৰ ঘৰৰ কি কৈছিলে এইটো উপলব্ধ আছে টাবত, ঘৰত সৌন্দৰ্যবৰ্ধক হিচাপে। তো এইখিনিয়ে হৈছে আমাৰ, বাকীবিলাকৰ কথা বাদ দিলোঁ, এই কেইজোপা আপোনাৰ হৈ গ'ল 1 2 3 4 5 6 7 8 9 10 11 জোপা। এই 11 জোপা বিশেষ গছ, যিবিলাক সৰু গছ, এইবিলাক আপোনালোকে আমাৰ এই অফিচৰ হওক, আপোনালোকৰ কাৰ্যালয়ৰ ভিতৰত, আপোনাৰ পঢ়া ৰুমত, আপোনাৰ বেডৰুমত, আপোনাৰ আপোনাৰ কিটচেনত, আপুনি বিভিন্ন জেগাত, বা আপোনালোকে উঠা নমা কৰা যিটো আপোনাৰ ষ্টেপ থাকে, গেৰেজত, এইবিলাক আপোনালোকে দুজোপামান এল'ভেৰা লগাই থৈ দিলে, সজাই থৈ দিলে, তে কি হ'ব, এই উদ্ভিদসমূহে যিবিলাক আছে আপোনাৰ অভ্যন্তৰীণৰ প্ৰদূষণ যিটো হয়, যিখিনি আপুনি কেমিকেল ইউজ কৰি থাকে, সেই পিউৰিফিকেশ্যনৰ কামখিনি কৰে। মানে কি পিউৰিফিকেশ্যন কৰে, ফিল্টাৰ কৰি পেলাই যিখিনি বেয়া গেছ থাকে সেইখিনি গ্ৰহণ কৰে, খাদ্য গ্ৰহণ কৰি পেলাই অক্সিজেন কৰে, অক্সিজেন আপোনাৰ বায়ুমণ্ডললৈ এৰি দিয়ে, আপোনাৰ গোটেই ভিতৰৰ পৰিৱেশটো আপোনাৰ নিৰ্মল হৈ থাকে। যোনে অনবৰতে এচিত থাকে, তেওঁলোকেও যদি এইবিলাক আপোনালোকে এচি ৰুমৰ আপোনালোকে যদি অফিচবিলাকৰ ৰাখি থয়, তে ইয়াৰ পৰা বহুখিনি উপকাৰ হ'ব পাৰে। আৰু সেই কথাটো আজি মই কোৱা কথা নহয়, সেই কথাটো কৈছে আমাৰ যিটো আমেৰিকাৰ মহাকাশ গৱেষণা কেন্দ্ৰ নাছা, তেওঁলোকে এইটো কৰিবা, তেওঁলোকে সেইকাৰণে তেওঁলোকৰ গৱেষণা কেন্দ্ৰ, মহাকাশ গৱেষণা কেন্দ্ৰ যিবিলাক অনবৰতে বন্ধ হৈ থাকে, তাত এইবিলাক ৰাখি তেওঁলোকে সুফল লাভ কৰিছে। সেইকাৰণে তেওঁলোকৰ ৰাইজৰ সজাগতাৰ কাৰণে এইবিলাক আপোনাৰ নেটত চালেই গম পাব যে ইনডোৰ পলিউশ্যনৰ কাৰণে কি প্লেন ব্যৱহাৰ কৰা হয়। চাওক, এটা ভাইৰাছে আজি ধন, বল, বাহুবল সকলো শেষ কৰি পেলাই এটা মুহূৰ্তলৈ, এটা পৰিৱেশলৈ আনিছে, যিটো পৰিৱেশ আমি তাহানিৰ পৰা চিঞৰি আছোঁ। আমি ধৰিত্ৰী দিৱস পালন কৰি আছোঁ, বিশ্ব পৰিৱেশ দিৱস পালন কৰি আছোঁ, বিশ্ব জল দিৱস পালন কৰি আছোঁ। তে এই যে দিৱসসমূহ পালন কৰি আমি ডাঙৰ দেৱাল লিখন, শোভাযাত্ৰা, ভাষণ দি আছোঁ, পেপাৰে পত্ৰে লিখি আছোঁ, বিভিন্ন ধৰণৰ আইন কানুন নিয়ম কৰি আছোঁ, কিন্তু সকলো জলাঞ্জলি দি আছোঁ এই মানুহখিনি, আপুনি মই সকলোৱে দি আছোঁ। ইমানখিনি অনুভৱ হোৱা নাছিলে। গৰম হৈছে এচি ৰুমত থাকিম, ঠাণ্ডা পৰিছে হিটাৰ লগাই ল'ম, সেই অনুভৱ হোৱা নাছিলে। কিন্তু কেতিয়া অনুভৱ হ'ল, আজিৰ তাৰিখত অক্সিজেন নাই,
অক্সিজেনৰ নাটনি হৈ পৰিছে বেমাৰীৰ কাৰণে, যি বেমাৰ প্ৰতিৰোধ ভাল কৰিব চিকিৎসা কৰিবলৈ নোপোৱাকৈ মানুহ অক্সিজেন নোহোৱাকৈ মৃত্যু মুখত পৰিবলগীয়া হৈছে। তাত আমাৰ জড়িত হৈছে কি গছ লগাম, কি গছ নলগাম, কি গছ লগালে ভাল হ'ব, কি গছ লগালে বেয়া হ'ব, সেই অন্ধবিশ্বাস সোমাই আছে। তাৰ কাৰণে আমি গছ লগোৱা নাই। আমি পৰিৱেশটো নিজকে আমি সুন্দৰভাৱে থাকিবৰ কাৰণে কিছুমান আৰ্টিফিচিয়েল জীৱনশৈলী কৰি পেলাইছোঁ। লাইফষ্টাইলটো আমি বহুত ষ্টেণ্ডাৰ্ডলৈ উঠাই নিছোঁ, যাৰ কাৰণে আমি নিজে আমি নিজৰ পৰিৱেশটো প্ৰদূষিত কৰি তুলিছোঁ। গতিকে কিনো কম, এটা সাংঘাতিক পৰিৱেশৰ মাজেৰে আমি আগবাঢ়ি আছোঁ। অসমৰ বহু ভাল সন্তান, বহুত ব্ৰিলিয়েণ্ট ল'ৰা যিবিলাকে বাহিৰত চাকৰি কৰি আছিলে, প্ৰত্যেক দিনেই মৃত্যু খবৰ পাই আছোঁ। দ্য আছাম ট্ৰিবিউনৰ সেই তেওঁৰ স্বামী স্ত্ৰী বৰুৱা গোটেই দুইজন ঢুকাই থাকিলে, ভিতালী দাস বাইদেউ ঢুকাই থাকিলে, বহুতক হেৰুৱালোঁ। বহু ভাল ব্যক্তিক আমি হেৰুৱাবলগীয়া হৈছে। ভেকচিন লওক সকলোৱে। আজিৰ তাৰিখত ভেকচিনৰ নামতো অন্ধবিশ্বাস যথেষ্ট দেখা গৈছে। ভেকচিন ল'লে বোলে যাৰ হাড়ৰ বেমাৰ আছে, ইউৰিক এচিড আছে। আজিয়ে মই এগৰাকী মহিলাক পালোঁ, তেওঁ কোনোবাই ক'লে তেওঁ এইবিলাক পকৰি চকৰি দোকান দিয়ে, কালিৰে পৰা লকডাউন দিছে। মই কৈছোঁ বাইদেউ কি হ'ব, ভেকচিন ল'লে নাই? নলওঁ বোলে বোপাই ভেকচিন। মোৰ জোঁৱায়ে কৈছে বোলে ইউৰিক এচিড থকা মানুহে ভেকচিন ল'ব নালাগে, ভেকচিন ল'লে বোলে ইউৰিক এচিড বাঢ়ি যায়। ল' প্ৰেছাৰ থকা মানুহে ভেকচিন ল'ব নালাগে, বোলে বেছি জ্বৰ কিবা হয়। তেনেকুৱা এটা পৰিৱেশত আমি আছোঁ। তাতে আকৌ অক্সিজেনৰ আমাৰ নাটনি হৈ পৰিছে। আৰু এই অক্সিজেনখিনি আমি লৈ ল'লোঁ যেনিবা, সেই অক্সিজেনখিনি আকৌ পুনৰ পৰিৱেশত আমাৰ হ'বৰ কাৰণে আমি বা কি ব্যৱস্থা লৈছোঁ? অনাবৃষ্টি হৈ পৰিছে সকলোতে, খৰাং। চাহ বাগিচাত কৰ্মৰত কিমান লাখ নিবনুৱা আছে, কিমান লাখ নিবনুৱা যে অসমখন চাহ বাগিচাৰ ওপৰতেই চলি আছে বুলি কওঁ। 60-70% মানুহৰ জীৱিকা চাহ বাগিচা, আৰু বাকীখিনি কৃষক হিচাপে আছে। আপাৰ আছাম, উজনি অসমটো গোটেই চাহ বাগিচাৰ ওপৰতে নিৰ্ভৰশীল বুলি ক'লেও ভুল নহয়। নামনি অসম গোটেই কৃষকৰ ওপৰতে, খেতিৰ ওপৰতে নিৰ্ভৰশীল। তেনে ক্ষেত্ৰত আজি বৰষুণে আমাক বিধি পথালি দিছে। বহাগ বিহু পাৰ হৈ গ'ল, বহাগ মাহ পাৰ হৈ গ'ল, পথাৰত হাল মাৰিব পৰা নাই, ধূলি হৈ আছে সকলো, চাৰিওফালে ধূলি আৰু ধূলি। আৰু সেই বৰষুণ আজি গাজনি, বৰষুণ হয়, ডাৱৰ আহে, কিন্তু বৰষুণ নহয়। বৰষুণ আহিবৰ বাবেও পাহাৰসমূহ টকলা কৰি পেলোৱা হ'ল, গছ নাই, তাৰ বাবে ডাৱৰ ৰখাবৰ কাৰণেও তাৰ সুবিধা নোহোৱা হ'ল। বহু আমি পাহাৰ ধ্বংস কৰি পেলালোঁ, খনন কৰি পেলাইছোঁ। আমি প্ৰকৃতিৰ ওপৰত অত্যাচাৰ কৰি আজি নিজে হাৰিবলগীয়া হৈছে, অকালতে হেৰুৱাবলগীয়া হৈছে বহু ব্যক্তিক, বহু নিজৰ আত্মীয় স্বজনক। গতিকে শেষত বহুখিনি কথাই আপোনালোকক ক'লোঁ, এটা চিন্তাক্লিষ্ট মনেৰে কৈছোঁ। পৰিৱেশ সলনি আমিয়ে কৰিব লাগিব, কাৰণ ধ্বংস আমিয়ে কৰিছোঁ। আজি কৰোনা ইমান এটা ভয়াৱহ ভাইৰাছ নাছিলে। সংক্ৰমণ হয়, কিন্তু তাৰ প্ৰতিৰোধ ক্ষমতা যাৰ বেছি থাকে বা তাক যুঁজিব পৰা ক্ষমতা আছিলে। কাৰণ মৃত্যুৰ হাৰ বা আপোনালোকে দেখি আছে, সেই অনুযায়ী ইমান একে ভয়াৱহ নাছিলে, কিন্তু ভয়াৱহ হৈ পৰিছে। আমি সৃষ্টি কৰা পৰিৱেশৰ সুযোগ ভাইৰাছবিধে লৈছে, যাৰ বাবে আজি আমি আলাই আথনি হৈ কুকুৰ মেকুৰীৰ দৰে ৰাস্তাই ঘাটে, গাড়ীয়ে বাৰীয়ে য'তে মৰি মৃত্যু মুখত পৰিবলগীয়া হৈছে। আজি বাতৰিত পাইছোঁ, আমাৰ শ্মশানত মৃতদেহ দহন কৰিবৰ কাৰণে ঠাই নোহোৱা হৈ পৰিছে। গতিকে শেষত সকলোকে অনুৰোধ জনাইছোঁ, অক্সিজেনৰ নাটনি দূৰ হ'ব, চিন্তা কৰিব নালাগে। কিন্তু বায়ুমণ্ডলৰ অক্সিজেনত যাতে নাটনি নহয়,
আৰু সেই নাটনি দূৰ কৰিবৰ কাৰণে আপোনালোকে নিজে প্ৰচেষ্টা লওক। আজি দেখিছোঁ ছ'চিয়েল মিডিয়াত বহু ঠাইত বিনামূলীয়াকৈ গছপুলি বিতৰণ কৰিছে বহু শুভাকাংক্ষী ব্যক্তিয়ে, সংগঠনে। কোনো অফিচিয়েলি অৰ্ডাৰ অহা নাই, কিন্তু চবেই অনুভৱ কৰিছে। আজি অক্সিজেনৰ নাটনিটো চবেই অনুভৱ কৰি এটাই অনুভৱ কৰিছে, কিহৰ কাৰণে নাটনি হৈছে। আৰু সেই নাটনিটো হৈ পৰিছে বৃক্ষৰোপণৰ নাই হোৱা, গছ কমি গৈ আছে দিনে দিনে, ফেক্টৰীয়েশ্যন আমাৰ বহুত বাঢ়ি গৈছে, উদ্যোগীকৰণ বাঢ়ি গৈ আছে, দিনে দিনে বায়ু প্ৰদূষণ হৈ আছে। কিন্তু সেই প্ৰদূষিত বায়ু শুদ্ধ কৰিবৰ কাৰণে বৃক্ষৰোপণ হোৱা নাই। সেইকাৰণে ৰাইজ নামি আহিছে, যাৰ যাৰ নিজৰ নিজৰ মানে আছিলে, মানে গছপুলিৰ মানে নাৰ্চাৰী আছিলে, তেখেতসকলে টাউনত গাড়ী ৰখাই পেলাই কৈ আছে, ছেভ আছ, ছেভ আৰ্থ। তাক আৰু বাকী বেলেগ নাই, ছেভ আছ, ছেভ আৰ্থ বুলি কৈ গছপুলি এটা লৈ ৰখি আছে মানুহখিনি। আৰু সকলোৱে যোনে যিমান ব্যস্ত আছে সকলোৱে ৰখিবলগীয়া হৈছে, চিন্তা কৰিবলগীয়া হৈছে, আৰু ৰখি পেলাই এটা এটা পুলি সকলোৱে লৈ গৈছে নিজৰ ঘৰৰ কাৰণে। গতিকে আপোনালোকক সেই এটা জোৱাৰ আনক। বহুখিনি সংগঠন আছে, বহুখিনি আমাৰ অনুষ্ঠান আছে, সকলোৱে আমি ভাবিব পাৰে যে উত্তৰ পূৰ্বাঞ্চলত অজস্ৰ গছ আছে, কিন্তু এবাৰ চাৰিওফালে ঘূৰি চাওকচোন, অৰুণাচললৈকে আমাৰ গছ নাই, বাৰীত থকা গছখিনিৰ বাহিৰে। সকলো তহিলং হৈ পৰিছে। হাতী আৰু মানুহৰ সংঘাত সেইকাৰণেতো বৃদ্ধি পাই গৈ আছে। বান্দৰৰ উৎপাত দিনে দিনে, আজি পেপাৰত পাইছোঁ নগাঁৱৰ পৰা বিভিন্ন অঞ্চল, আমাৰ বিশ্বনাথ চাৰিআলিতেও বিভিন্ন অঞ্চলত খাদ্য সামগ্ৰী, বাৰীৰ শস্য নষ্ট কৰি তহিলং কৰি পেলাইছে, কাৰণ সেয়া থাকিবলৈও জেগা নোহোৱা হৈ পৰিছে। পিছত সহোদৰসকলৰ পৰা আমি অতিষ্ঠ হৈ যাব লাগিব। প্ৰকৃতিৰ পৰিৱেশ যিমানেই বিনষ্ট হ'ব, পোক পৰুৱা পতংগ সকলোৱে আক্ৰমণ কৰিব আমাক। আৰু সেই আক্ৰমণ প্ৰতিহত কৰিবৰ কাৰণে আমি কিন্তু সফল হ'ব নোৱাৰোঁ, কাৰণ তেওঁলোক প্ৰকৃতিৰ হৈ যুঁজ কৰিব আৰু আমি প্ৰকৃতিৰ বিৰুদ্ধে যুঁজ কৰিম। আৰু সেই যুঁজখনত কিন্তু আমি কেতিয়াও জয়ী হ'ব নোৱাৰিম, যদিহে আমি প্ৰকৃতিক লৈ পেলাই যুদ্ধখন নকৰোঁ। বহু সময় কথাখিনি ক'লোঁ, চিন্তা কৰিবলগীয়া বিষয়। যোনে এই আজি বাৰ্তালাপখিনি শুনি আছে অথনিৰ পৰা, তেখেতসকলে সেই বাৰ্তা সকলোৰে প্ৰচাৰ কৰক, প্ৰসাৰ কৰক। আৰু এই যে অক্সিজেনৰ নাটনিটোৰ কাৰণ, নাটনি দূৰ কৰাৰ কাৰণসমূহ কওক, ঘৰখনৰ ভিতৰখনো পৰিষ্কাৰ কৰি ৰাখক। যদি আপুনি অক্সিজেন যিমান লাগে দেহটোক আপুনি দি থাকিব পাৰে, আপোনাৰ এই হাওঁফাওটো সিমানে পৰিষ্কাৰ হৈ থাকিব, সিমানে কাৰ্যক্ষম হৈ থাকিব, সিমানে আপুনি দেহাটোক নিৰোগী কৰি ৰাখিব পাৰিব। আৰু যিমানে প্ৰদূষণ সোমাই গৈ থাকিব, সি সিমানে উইক হৈ গৈ থাকিব, সিমানে সি অক্সিজেন বিচাৰি থাকিব। আপুনি আৰ্টিফিচিয়েল হিচাপে অক্সিজেন ল'বলগীয়া হ'ব পাৰে। গতিকে চাৰিওকাষ, নিজৰ ঘৰৰ চাৰিওকাষটো আপুনি নিৰ্মল কৰি মানে বৃক্ষৰোপণ কৰক। এইটো নহয় যে ঘৰৰ ভিতৰত গৰম হ'ল, আপুনি AC চলাই ঠাণ্ডাত থাকিলে, কিন্তু ACয়ে যিমান ঘৰখনৰ ভিতৰত ঠাণ্ডা কৰিব, সিমান কিন্তু সেই ঘৰৰ ভিতৰৰ গৰম বায়ু বাহিৰলৈ দি আছে, যাৰ কাৰণে বাহিৰৰ পৰিৱেশ কিন্তু গৰম হৈ আছে। আপুনিওতো বাহিৰলৈ ওলাব লাগিব। কিমান সময় ঘৰৰ ভিতৰত থাকিব? কিমান সময় গাড়ীৰ ভিতৰত AC লৈ থাকিব? কাৰণ গাড়ীখন বন্ধ কৰিতো আপুনিও বাহিৰলৈ ওলাব লাগিব। গাড়ীৰ ভিতৰত যেতিয়া থাকিলে, আপুনি সুখত থাকিলে, বাহিৰত থাকিলে কি কৰিব? সেয়াই ভৱিষ্যত আমাৰ। যদি এইখিনি কাম আমি নকৰোঁ, তে আপুনি গম পাব যে ঘৰৰ ভিতৰত আমি আৰ্টিফিচিয়েল অক্সিজেন লৈ থাকিব লাগিব, বাহিৰলৈ গ'লে অক্সিজেনৰ মুখা পিন্ধি পেলাই বাহিৰলৈ যাব লাগিব। সেই দিনলৈ আৰু বেছি দিন নাই। এতিয়াকে ক'লোঁ, আপোনালোকৰ বিচাৰ্যৰ বিষয়। আৰু যিমান পাৰে যদি দেখিছে যে এই বস্তুখিনি ধনাত্মক কথা আছে, চিন্তনীয় বিষয় আছে, গতিকে সকলোকে প্ৰচাৰ কৰি যাতে সেই বিষয়ে চিন্তা কৰিবৰ কাৰণে অকণমান মানে খোৰাক দিয়ে, তাৰ ব্যৱস্থা ল'বৰ কাৰণে খোৰাক দিয়ে, যাতে 4 লাইন
6 লাইন যিবিলাক বনি আছে বা আমাৰ 6 লাইনটো আমাৰ নাই, কিন্তু আমাৰ গাঁও পঞ্চায়তৰ এৰিয়াবিলাক বা যি আমি বৃক্ষৰোপণ নিজৰ পৰিয়ালৰ নামত যদি কৰিব পাৰোঁ, বা যোনবিলাকে চৰকাৰে কৰিছে, গাঁও পঞ্চায়তে কৰিছে, সেইখিনিকে যদি আপোনাৰ ঘৰৰ মুখত থকা যদি ৰক্ষণাবেক্ষণ কৰিব পাৰোঁ, তাতকৈ আৰু ডাঙৰ আৰু মহৎ কাম একো নহ'ব আপোনাৰ নিজৰ কাৰণে, কাৰো বেলেগৰ কাৰণে নহয়। ধন্যবাদ।